মাদাৰ বৃদ্ধাশ্ৰমত আনন্দৰ পৰিৱেশ মাইনৰিটি ডেভেলপমেণ্ট ছ'চিয়েল ৱেলফেয়াৰ ছ'চাইটি আৰু জেএফ ফাউণ্ডেশ্যনৰ সভাপতি তথা প্ৰখ্যাত উদ্যোগপতি হাবিব মহম্মদ চৌধুৰীৰ জন্মদিন উপলক্ষে বৃদ্ধাশ্ৰমত এক অন্তৰংগ পৰিৱেশ ঢোলৰ চাপৰত বিহু নাচি আনন্দত আত্মহাৰা বৃদ্ধাশ্ৰমৰ আইতাসকল উদ্যোগপতি হাবিব মহম্মদ চৌধুৰীয়ে জন্মদিন পালন কৰিলে বৃদ্ধাশ্ৰমত কেক কাটি আইতাসকলৰ সৈতে জন্মদিনৰ উল্লাস দুপৰীয়াৰ আহাৰো বৃদ্ধাশ্ৰমৰ আইতাসকলৰ সৈতে গ্ৰহণ কৰিলে লাওছৰ প্ৰখ্যাত উদ্যোগপতিজনে Thank you so much. Thank you. আশীৰ্বাদ কৰিছোঁ সকলো বিপদ আপদৰ পৰা ৰক্ষা পাবলৈ যেন ৰক্ষা হ'ব পাৰে মই ইয়াকেহে প্ৰাৰ্থনা কৰিছোঁ সমাজসেৱক হাবিব মহম্মদ চৌধুৰী দেৱৰ উপজা দিন আৰু আজি গোটেই দিনজোৰা কাৰ্যসূচীৰে তেখেতে আজি মাদাৰ বৃদ্ধাবাসত আছে আৰু আইতাসকলৰ বাবে বিভিন্ন গিফ্ট আনিছে দিনত তেখেতে ভাত লাঞ্চ খুৱাইছে আৰু তেখেতে সুদূৰ লাউঞ্জত থাকে আৰু তাতে ব্যৱসায় কৰি তেখেতে আমাৰ অসমৰ মানুহৰ বাবে ইমানখিনি কাম কৰি আছে আমি তেখেতৰ ওচৰত কৃতাৰ্থ মাদাৰ বৃদ্ধাবাসক আহি খুব ভাল লাগিছে মই নিজকে গৌৰৱ বুলি অনুভৱ কৰিছোঁ আৰু খুব ধন্য বুলি ভাবিছোঁ যে আজি এই মাদাৰ বৃদ্ধ আইমাৰ লগত মোৰ জন্মদিনটো তেওঁলোকৰ লগত পাতিব পাৰি আছোঁ আৰু তেওঁলোকক মোৰ নিজৰ হাতে কিবা এটা অন্য প্ৰদান কৰিব পাৰি আছোঁ অন্যটো খুৱাব পাৰি আছোঁ আৰু তেওঁৰ লগত মই অন্য খাব পাৰি আছোঁ গতিকে মই খুব ভাগ্যৱান মই আমাৰ জে ফাউণ্ডেশ্যনৰ পৰা আমি তেওঁলোকক যি পাৰোঁ সহায় কৰিম